মণিপুৰৰ পৰা অপহৰণ হোৱা কাছৰ দুজন চালকক উদ্ধাৰ কৰা হয়। অসম আৰক্ষী, মণিপুৰ আৰক্ষীসহ অসম ৰাইফলছৰ যৌথ অভিযানত সীমান্তৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হয় চালক দুজনক। যোৱা 6 জানুৱাৰীত মণিপুৰৰ টামেংলং জিলাৰ পৰা অপহৰণ কৰা হৈছিল ৰিজুল হক আৰু নাছিৰুদ্দিন নামৰ চালক দুজনক। জন্দু কনষ্ট্ৰাকশ্যন নামৰ এটা নিৰ্মাণকাৰী সংস্থাৰ সামগ্ৰী লৈ মণিপুৰৰ টামেংলঙলৈ গৈছিল চালক দুজন। সামগ্ৰী ৰাখি ট্ৰাক লৈ উভতি অহাৰ পথত মণিপুৰৰ এটা উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিছিল দুই চালকক। পৰিয়ালক মুক্তিপণ দাবী কৰিছিল উগ্ৰপন্থীৰ দলটোৱে আৰু ঘটনাৰ 13 দিনৰ পিছত ঘন জংঘলৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে অপহৃত দুই চালকক। কাছৰ জিৰিঘাট চকীলৈ আনি পৰিয়ালৰ হাতত গতাই দিয়া হয় চালক দুজনক। ইফালে ঘটনাৰ জড়িত উগ্ৰপন্থী সংগঠনৰ সদস্যক চিনাক্ত কৰা হৈছে বুলি জনায় আৰক্ষী অধীক্ষক নুমল মাহাতোৱে। শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ক'লে আৰক্ষী অধীক্ষকগৰাকীয়ে। আমরা তো কাইফুন্দাই মাঝে দরিয়া মানে লইয়া গেল কি জঙ্গল নিয়া তো প্রায় 13 দিন রাখি দিল। 13 দিন রাখার পরে আজকে তো ছাড়িলাম, কিন্তু আমরা আসাম পুলিশ, মণিপুর পুলিশে তো মায়া করি আমরা ছুটে আনলা। ওটা করলাম। আপনারা কিতা লইয়া গেছিলেন? আমরা সিমেন্ট লইয়া গেছিলাম, খালি করে আওয়ার সময় ধরছে। এটা খারা ধরছে, আপনারা কিছু বুঝছেন না, এটা তো আমরা বুঝতে পারছি না। মুখ বান্ধা আসিল আর অন্ধকার চিনাও যায় না। হাতিয়ার আসিল লোকে। কেমন আছে? কয়জন আছিল তখন? মানুষ তারা 5 জন আছিল। এমনি মাইরদুর করছেন? না, মারা যারা করছে না। টামেংলং জিলাৰ পুলিচ আৰু জিৰিবাম পুলিচ আৰু তাৰ লগতে অসম ৰাইফল আৰু অসম আৰক্ষী একেৰাহে আমি সেই এৰিয়াবিলাকত আমি অপাৰেশ্যন কৰোঁ, জইণ্টলি অপাৰেশ্যন কৰোঁ আৰু জইণ্টলি অপাৰেশ্যন কৰাৰ ফলত আমি এই দুইজন ব্যক্তিক, এজনৰ নাম হ'ল ৰিয়াজ হক লস্কৰ, তেওঁৰ ঘৰ হ'ল কচুদৰম, কাছাৰ জিলা, আৰু দ্বিতীয়জন ব্যক্তি হ'ল নাছিৰুদ্দিন, তেওঁৰ ঘৰ নামদাইলঙত, ৰংমাইজানত, এই জিৰিঘাট থানাৰ অন্তৰ্গত। গতিকে তেওঁলোক দুইজন ব্যক্তিকে আজি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তেওঁলোক কাইফুন্দাই অঞ্চলৰ পৰা আহি তেওঁলোকে হাবিৰ এটা অঞ্চলত আমি সেই অঞ্চলৰ পৰা তেওঁলোকক ৰিকভাৰ কৰোঁ। এটা ইনচাৰ্জেণ্ট গ্ৰুপ আছে, তেওঁলোকে এইটো তেওঁলোকক অপহৰণ কৰি লৈ গৈছে আৰু তেওঁলোকে ধন দাবী কৰিছিলে, আৰু ধন দাবী কৰিছিলে যদিও তেওঁলোকে ধন নিদিয়াকৈ আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ।